প্ৰিয় দৰ্শক নমস্কাৰ। আজি পডকাষ্ট পতামত চিৰিজৰ এটা নতুন খণ্ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানৰ নিমন্ত্ৰিত অতিথি হৈছে উজনি অসমৰ এজন সাংস্কৃতিক কৰ্মী, যোৰহাটত তেখেত বুবু বুলি জনা যায় মানসজ্যোতি বৰা। তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ বুবু। মই বুবু বুলিয়ে কওঁ। নিশ্চয় নিশ্চয়। ভালে আপোনাৰ? ভালে আছে? ভালে আছে। আপোনাৰ সকলোৱে বুবু বুলিয়ে জানে, হয় নহয়? হয়, হয়। মানসজ্যোতি বৰা নামটো মই এতিয়াহে অলপ নাই মোৰ স্কুলৰ ফ্ৰেণ্ডছ খিনিয়ে মানস বুলি মাতে আচলতে। বাকী এই লাইনটোত সংগীতৰ লাইনত থকা যিখন মানে এই কাছাৰী মানসজ্যোতি বৰা নামটো মানে কোনেও নকয়। সকলোৱে বুবু বুবু। আজিকালি মই লিখিবলৈ লৈছো আৰু মানসজ্যোতি বৰা ব্ৰেকেটত বুবু বুলি, নহ'লে মানে নামটো হেৰাই যাবগে। আজি আপোনাক মাতিছো, আপুনি ধৰক বুবুৰ ষ্টুডিঅ' এই হিচাপে মানে চিনাকি। আচল মোৰ ষ্টুডিঅ'ৰ নামটো অডিঅ' ৱৰ্ল্ড, কিন্তু বুবু ষ্টুডিঅ' বুলি কয়। সকলোৱে কয় বুবুৰ ষ্টুডিঅ', বুবুৰ ষ্টুডিঅ'। আৰু উজনি অসমত মই জনাত যে আপোনাৰ ষ্টুডিঅ'টোৱে মানে প্ৰথম। হয় 99 চনত মই খুলিছিলো, 1999। হয়। প্ৰথম খুলিছিলো। আচলতে মোৰ এটা কাহিনী এটা আছে তাৰ বেকত। বাকী পাতি যাও নেকি এইটো কথালৈ? আপুনি যে ইমান যে বুবুৰ ষ্টুডিঅ'টো যেনেকে জনা যায়, সেইখিনি কেনেকে আপুনি এষ্টাব্লিছ কৰিলে, অকলে কৰিলে নে কোনোবা পাৰ্টনাৰ আছিলে? মই একদম আপুনি বিতংভাৱে দৰ্শকক অলপ মানে কৈ দিয়ক। আচলতে বাইদেউ এনেকুৱা এটা কথা হয়, মানে সেই সময়টোত মই ষ্টেজত প্ৰগ্ৰেম কৰি থাকোঁ আৰু 88 মানৰ পৰা। তাৰপিছত 92 মানত মই অকণ কমাৰ্চিয়েল লাইনত আহি গৈছোঁ, মানে ধৰক কেছেটৰ লাইনত বজাবলৈ গৈছোঁ বা দুই এটা মিউজিক প্ৰডাকশ্যন কৰিছোঁ, চল্লি কৰিছোঁ। এইটো 95 মানৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ভালকৈ। তেতিয়া ভূপেন দাৰ লগত, ভূপেন দা অডিটেক ষ্টুডিঅ'ত অহা যোৱা কৰি থাকোঁ আৰু এইফালৰ আৰ্টিষ্টসকলৰ গানবিলাক লৈ যাওঁ। ভূপেন উজিৰ অডিটেক ষ্টুডিঅ'ত তালৈ যাওঁতে তাতে মানে দেখো ভূপেন দাৰ পৰা বহুতখিনি শিকিছোঁ। আৰু সেই ভূপেন দাক এদিন ক'লো যে ভূপেন দা, সদায় আৰু মই অনা নিয়া কৰি থাকিবলৈ কীবৰ্ডখন লৈ টানা আজৰা কৰি লৈ তালৈ গুৱাহাটীলৈ যাব লাগে। মই যদি ঘৰতে এটা ছেট আপ কৰি লওঁ, তেতিয়া মই বেকআপটো লৈ আহিলোঁ। বেকআপটো মিনছ ডিজিটেলটো বেকআপ কৰিব নোৱাৰি, ডিজিটেল ৰেকৰ্ডাৰ আছিলে বাৰু, চৰি ৰেকৰ্ডাৰটো, সেই ৰেকৰ্ডাৰতে ৰেকৰ্ড কৰিবলৈ লৈ যাব পাৰিম, চিকুৱেঞ্চতে গুচি যায়। ভূপেনে ক'লে খুব ভাল কথা, আগবাঢ়া বুলি কৈছে, আগবাঢ়া। তাক সেই প্ৰথম পৰিকল্পনা ল'লোঁ আৰু যে মই কামখিনি কৰি যাওঁ বুলি। ভূপেন দাৰ ওচৰতে এটা ৰেকৰ্ডাৰ আছিলে। ভূপেন দাক ক'লোঁ যে ভূপেন দা, আপুনি মোক ৰেকৰ্ড দিব নেকি? আপোনাৰ যদি এনেই পৰিছে, তেতিয়া ইয়াৰ আপগ্ৰেড মডেলটো লৈ যোৱা। তাৰপিছত কিবা মিনিমাম টকা এটা দি পেলাই লৈ আহিলোঁ। মই আৰু মোৰ পৰিবাৰ গৈ পেলাই তেওঁক এটা এলবাম ৰেকৰ্ডিং হৈ আছিলে তেতিয়া লৈ আহিলোঁ। লৈ আহি ঘৰত ষ্টুডিঅ'টো, তেতিয়া ষ্টুডিঅ' বনোৱাই নাই, ৰুম এটাতে কৰিলোঁ। তেনেকুৱাতে মিচিং গীতৰ এটা কেছেট আহিলে, প্ৰথম আৰু মিচিং গীতৰ কেছেট আহিলে। আৰু সেই কেছেটটো কৰি বোলে ভাল লাগিলে। তেতিয়া গোটেই ঘৰখন মানে ষ্টুডিঅ' ৰুম হৈ গ'ল। তেতিয়া কোনো ষ্টুডিঅ' একষ্টিক নাই, য'তে ত'তে যোনে তোনে য'ত ত'ত বৈ আছে। আৰু তাৰপিছত ভাবিলোঁ নে মই ষ্টুডিঅ' ভালকৈ বনাই পেলাওঁ। সেই তেনেকৈ ধৰণে 99ত মোৰ সম্পূৰ্ণ ষ্টুডিঅ'ত হৈছে। আজি যোৱা বছৰ মোৰ 25টা বছৰ পাৰ কৰিলোঁ আৰু খুব হৈ গ'ল। আৰু এই চিলভাৰ জুবলিত মোৰ ভাল লগা কথা কি, এই অসমৰ বিশিষ্ট গায়কসকল আহিছিলে। আমি জেপি দাক আমি লাইফ টাইম এচিভমেণ্ট আনিছিলোঁ। আৰু ইয়াত আহিছিল পলক দা আহিছিল, শান্তা উজি আহিছিল, বাইদেউ আহিছিল, দলি ঘোষ বাইদেউ আহিছিল। মানে সঁচাকৈ চিলভাৰ জুবলি চেলিব্ৰেট কৰিলে? কৰিলোঁ। মই যোৱা বছৰ কৰিলোঁ। শংকুৰাজ কোঁৱৰ আছিল, জুবিন গাৰ্গ আহিছিল, তাৰপিছত মানৱ প্ৰবীণ আহিছিল, দলি ঘোষ বাইদেউ আহিছিল, তাৰপিছত তৰালি শৰ্মা আহিছিল, আৰু দুগামী বাইদেউ আহিছিল, ভাস্কৰজ্যোতি মহন্তদাই ইনগ্ৰেট কৰিছিল। আৰু ভূপেন দাৰ নামতে, ভূপেন উজিদাৰ নামতে মই ষ্টেজটো ৰাখিছোঁ কাৰণে শান্তা বহুত আহিছিল, লগদা আছিল, জেপি দাও আছিলে, মণি মহন্তদা আছিল, শংকৰ পাটোৱাৰী দা আছিল, ৰূপম ভূঞা আছিল, মানে সকলোখিনি শিল্পী আহিছিল। আৰু আচুৰ্য বৰপাত্ৰ আহিছিল। ভাল লাগিছিল। আপোনাৰ ষ্টুডিঅ'তেতো যথেষ্টখিনি ৰেকৰ্ডিং হৈছে। আজিলৈকে চাগে বহুত হ'ল। এতিয়া সকলো শিল্পীয়ে আহিছে একচেপ্ট মানে পাপন অহা নাই, আৰু ভূপেন দা মানে ডক্টৰ ভূপেন হাজৰিকা তেখেত অহা নাই। তাৰপিছত আৰু খগেন মহন্ত দা পোৱা নাই। বাকী চাৰুদাহঁত আছিল, হৃদীপ দাক মই গুৱাহাটীতে পাইছিলোঁ।
জেপি দা আহিছে ৰেকৰ্ডিং তেওঁলোকে কৰিছে মানে জেপি দাহঁতে চব কৰিছে মানে ৰেডিঅ' ডাকটো মই কৰা নাই বাৰু বাকী পুৰণা আৰ্টিষ্ট সকলো পুলক দাহঁত চব আহিছে ৰূপম মতে আহিছে সকলো আহিছে সকলো আহিছে সকলো ৰেকৰ্ডিং অসম আপাৰ আছামৰ বহুতখিনি আৰ্টিষ্ট এতিয়া জনপ্ৰিয় শিল্পীয়ে মোৰ ইয়াতে প্ৰায় বহুতে গাই গৈছে ৰেকৰ্ডিং কৰি গৈছে ন এতিয়া আপোনাৰ সেইটোৱে সেইকাৰণে মানে আপোনাৰ প্ৰায়খিনি মানুহে বুবুৰ ষ্টুডিঅ' বুলি কৈ থাকে আচলতে মই মিউজিকৰ মানুহ যে সেইকাৰণে মোৰ বুবু বুলিয়ে জানে মিউজিকত আৰু সেইকাৰণে ষ্টুডিঅ'টো মোৰ অকল ৰেকৰ্ডিঙেতো কৰা নাই আপুনিতো মিউজিক প্ৰডাকশ্যনো মিউজিক প্ৰডাকশ্যন কৰিছোঁ হয় মই মিউজিক প্ৰডাকশ্যন 95ৰ পৰা চলি কৰিছোঁ তাৰ আগত মই বেলেগৰ লগত আছিলোঁ মিউজিক প্ৰডাকশ্যন আপুনি এলবাম উলিয়াইছে মই মানে বেলেগ ছিংগাৰ যেতিয়া গাই তেতিয়া মই মিউজিক এৰেঞ্জমেণ্ট কৰিছোঁ মানে মিউজিক ডিজাইনিং কৰিছোঁ তেতিয়া প্ৰথম কৰিছিলোঁ আপোনাৰ মানস ৰবীনৰ এটা এলবাম নিহাৰিকা বুলি সেই এলবামটো মই এৰেঞ্জমেণ্ট কৰিছোঁ আপুনি নিজে লিখি সুৰ দি তেনেকুৱাও কৰিছে সুৰ কৰিছোঁ মই লিখা নাই মই সুৰ কৰিছোঁ বহুতখিনি গীত সুৰ কৰিছোঁ মানে এনেই জনাজাত মই ইমান পপুলাৰ চং কৰা নাই কিন্তু কাৰোবাৰ কাৰণে কেতিয়াবা সুৰ কৰিব লাগে কৰি দিওঁ মানে কুৰা চকে হওক বা এলবামৰ কাৰণে কেতিয়াবা দুই এটা গান বিচাৰে তেতিয়া মই কৰি দিওঁ তেনেকৈ কৰা হৈছে বাৰু কিন্তু বেচিকেলি মই মিউজিক মানে সেই কৰিছোঁ আৰু মানে চিনেমাৰ লাইনতো মানে 3খন চিনেমাৰ মই বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছোঁ হিটলিষ্ট কৰিছোঁ হিটলিষ্ট বুলি দীনেশ গগৈ ছাৰৰ তাৰপিছত জয়ন্তনাথ দেৱৰ ডাইৰেকশ্যনত এখন কৰিছোঁ আপোনাৰ হৃদয় কপোৱা গান আৰু কৰ্মাকী ৰাতি আৰু মই প্ৰথম চিৰিয়েল কৰিছিলোঁ বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছিলোঁ আপোনাৰ যিটো নিতু অভিযান সেইখন দূৰদৰ্শনৰ আছিলে সেইখন আকৌ ইণ্টাৰেষ্টিং সেইখন আকৌ ডাঙৰ কথা এটা আছে সেইখন যেতিয়া কৰিছোঁ তেতিয়া কোনো ষ্টুডিঅ'ৰ কথা নাই তেতিয়া আমাৰ ডবল কেছেট ৰেকৰ্ডাৰ আছিলে টেপ ৰেকৰ্ডাৰ যে তাতে ৰেকৰ্ড কৰিছোঁ তাতে আকৌ ট্ৰেক বনাইছোঁ নতুন এনেকৈ ৰেকৰ্ড কৰি সেইখন চিৰিয়েল 13টা নে 14টা এপিছ'ড আছিলে বোলে 13টামান আছিলে দূৰদৰ্শনৰ আছিলে এইটো এতিয়া চিৰিয়েলতো আপুনি কৰা নাই চাগে নতুন চিৰিয়েল নাই কৰা মই নতুন কৰা নাই আকৌ হাৰিয়া স্কুলো থাকিত কৰিছিলোঁ সেইখন বেকগ্ৰাউণ্ড স্ক'ৰ তেনেকৈ বহুতখিনি কৰিছোঁ আপুনি সেই তেতিয়াৰ পৰা চব কেছেটৰ জামানাৰ পৰা এতিয়াৰ এইটো যুগ পালে ডিজিটেল যুগ এতিয়া ডিজিটেল যুগত আপোনাৰ ষ্টুডিঅ'টোত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে কাৰণ আজিকালিতো ঘৰে ঘৰে যি মিউজিক কৰে ছেটআপটো এইখিনিতে এটা কথা মানে ছেটআপটোত বৰ ঘৰে ঘৰে আছে হোম ষ্টুডিঅ' চবৰে ঘৰে ঘৰে আছে কিন্তু মই যেতিয়া বিল্ড কৰিছিলোঁ তেতিয়া প্ৰথম বনাওঁতেই ডিজিটেল ষ্টুডিঅ' আছিলে আৰু মই বেছিক মই স্কুলৰ দিনৰ পৰা কাম কৰা মানুহ মই স্কুল ভূপেন্দাৰ ষ্টুডিঅ' অডিটেক ষ্টুডিঅ'ত মই স্কুলৰ পৰা কাম কৰিছোঁ তেতিয়া মই সেই স্কুলৰ লেংগুৱেজটো জানো তাৰপিছত আহিলে যেতিয়া ডিজিটেল সেইটোত আহিলে যেতিয়া সেইখিনিলে যেতিয়া আহিলোঁ তেতিয়া আমি কমপ্লিটলি গম পাই গৈছোঁ এতিয়া আমাক একো প্ৰব্লেম কৰা নাই কিন্তু নতুন প্ৰজন্মক এটা বস্তু প্ৰব্লেম কৰিব সেই বেছিক নলেজটো তেওঁলোকৰ ওচৰত নাই সেইখিনি কিন্তু জানিব লাগিব যে সেই আজিকালি হোম ষ্টুডিঅ'টো কৰাটো ডাঙৰ কথা নহয় ডিজিটেল হৈ যোৱাৰ পিছত আপোনাৰ ধৰক কমাৰ্চিয়েল কিবা এফেক্ট হৈছে নেকি কাৰণ আগতে আপুনি ধৰক সেইখিনি কৰে ৰেকৰ্ডিং কৰে ফাইনেন্সিয়েল কমাৰ্চিয়েলিও আপোনাৰ সুবিধাজনক হয় এতিয়া ডিজিটেলি হৈ যোৱাৰ পিছত বহুত কমি গৈছে নেকি এইটো আগতে কি হয় আগতে প্ৰভাৱ এটা ক্ষেত্ৰত হয় আগতে এটা এলবাম কৰিবৰ কাৰণে 8টা গান লৈ আহে 8টা গান লৈ আহোঁতে 8টা গানৰ কোনোবা এটা গান ভাল চলে বা 2টা গান চলে বা এলবামটো চলে কেতিয়াবা সেই সময়ত আমি সেই তেনেকৈ 8টা গানৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ এতিয়া মানুহে এটা গান লৈ আহে সেইকাৰণে বাকী আৰ্টিষ্টবিলাকৰ গান বেছি হ'ল শ্বেয়াৰিং হৈ গ'ল মানে চবে নিজে নিজে ঘৰত কৰিবলৈ লৈছে বা মিউজিক প্ৰডাকশ্যন ধুনীয়াকৈ ভালো কৰিছে নলওক এনেকুৱা নহয় যে কাম বেয়া হৈছে মেক্সিমাম ভাল কাম ল'ৰা ছোৱালীয়ে হোম ষ্টুডিঅ'তে কৰিছে আৰু সেই ক্ষেত্ৰত পুৰণা হিচাপে আমাৰ ওচৰত যিখিনি মানুহ আহে বা নতুন প্ৰজন্মৰ কামো কৰিছে মই এতিয়া যোৱা 22 চনত এটা গান 22-23 চনত আছিলে বোলে ৰিলিজ কৰিছে তোমালৈ বৰষা বুলি শংকুৰাজৰ সেইটো মই মিউজিক কৰিছোঁ সেইটো তেওঁৰ শংকুৰাজৰ এটা মানে পুৰা খুব পপুলাৰ গান আজিও ষ্টেজত গাই থাকে লাষ্টলি বিশ্বতৰ এটা গান চকুতে বুলি সেইটো এলবাম কৰিছোঁ ৰূপম ভূঞাৰ 2-3টা গান কৰিছোঁ এতিয়া ৰিচেণ্টলি আৰু 2টামান গানৰ মই প্ৰডাকশ্যন ওলাবলগীয়া হৈ আছে ভাল এতিয়া সেই তেনেকৈ ধৰণে কামটো আহি আছে চবৰ ক্ষেত্ৰত আহিছে তো আমাৰ আচলতে বেলেগ জনৰ গানবিলাক আহে মানে অকণমান ডাঙৰ বাজেটৰ কামবিলাক যেনেকুৱাবিলাক আৰু বাহিৰৰ প্ৰডাকশ্যনো আহে ধৰক এতিয়া মই কেতিয়াবা চাউথ ইণ্ডিয়ান এলবামো কৰিছোঁ কৰি আছোঁ মুম্বাইৰ কেতিয়াবা 2-এটা প্ৰজেক্ট আহে এতিয়া এটা ডাঙৰ প্ৰজেক্ট এটা কৰিবলৈ লৈছোঁ সেইটো হ'ল ৰবীন্দ্ৰ সংগীতৰ তেওঁ যোৰহাটৰে হয় ইণ্ডিয়া নিবৰ কৌতুকী তেওঁ খুব মানে খুব ধুনীয়া ৰবীন্দ্ৰ সংগীতৰ ওপৰত তেওঁ খুব দখলতা থকা শিল্পী তাই
6টা গান কৰিছে কিন্তু বৰ ডাঙৰ প্ৰজেক্টটো একেলগে কৰিছে তেনেকুৱা ধৰণৰ কিছুমান স্পেচিয়েল প্ৰজেক্ট কিছুমান আহে যিখিনি কৰিবলৈ ভাল লাগে আৰু আমি কাম কৰি ভাল পাওঁ সেইখিনি আৰু দ্বিতীয় কথাটো হ'ল কি এতিয়া ৰিচেণ্টলি আপোনালোকে জানো আমাৰ গণশিল্পী ৰাজীৱ ভটিয়া ঢুকাই গ'ল তেওঁৰ প্ৰথম গীতটোৱে মোৰ ষ্টুডিঅ'ত কৰা আৰু তেওঁ এতিয়া চলি থকা তেজত উঠিছে পিৰপনি সেই গীতটো মই মিউজিক কৰা তেনেকুৱা ধৰণৰ বহুত পপুলাৰ গীত আছে মহেন্দ্ৰ হাজৰিকাৰ দ্বাৰা ধৰক এই যোনটো আছিলে চলেখৰ বাতৰি এলবাম সেইবোৰ এলবামো মই মিউজিক কৰা তেনেকুৱা সেই মানুহখিনি পাই থাকোঁ আৰু নতুন প্ৰজন্ম উজনি অসমত আপোনাৰ ষ্টুডিঅ'টো প্ৰথম আৰু চলি থকা ষ্টুডিঅ' গতিকে মেক্সিমাম উজনি অসমৰ শিল্পী আছে আছিলে এই ইয়াৰ পৰা ওলাই গৈছে বহুখিনি শিল্পী এতিয়া নামী দামী শিল্পী আমাৰ ইয়াত ভৰি দিছে আৰু মোৰ তাৰপৰা আৰম্ভ কৰিছে সেইটো কৰিছে গতিকে আপুনিতো মানে চিনেমা জগতৰ লগতো জড়িত মানে এতিয়া ৰিচেণ্টলি মই 2খন চিনেমাৰ ডাবিং হৈ গৈছে মোৰ তাত আহিবলগীয়া চিনেমা 2খন এখন হ'ল ভাইমন্দা সেইখনৰ মানে বহুত গোটেই আপাৰ আচামৰ শিল্পীখিনি গোটেইখিনি ইয়াতে ডাবিং কৰিছে আৰু এতিয়া এখন কৰিলোঁ আমাৰ ৰিজুৰ মানস বৰুৱাৰ এখন পথ উপপথৰ কেইটামান কেৰেক্টাৰ ৰিচেণ্টলি কৰা হ'ল তেনেকৈ চিনেমাবিলাক চিৰিয়েলবিলাক এবাৰ সময় মোৰ তাতে আহে মানে যিখিনি শিল্পী এইফালে থাকে তাত কৰে আৰু গানৰ ক্ষেত্ৰতো কেতিয়াবা ডাবিং চাবিং কৰিবলৈ এইফালে থাকিলে আৰ্টিষ্ট আহি পেলাই কৰেহি সকলোখিনি আহে আৰু ভাল লাগে ক্লাছটো আছে আৰু মোৰ লকডাউন পিৰিয়ডত মোৰ খুব এটা ভাল কাম হৈছিলে লকডাউন পিৰিয়ডত মই ৰয়েল ষ্টেকৰ এখন চিৰিজ আছিলে দ্য ৰিলেশ্যনশ্বিপ মেনেজাৰ বুলি এখন মুম্বাইৰ প্ৰডাকশ্যন আছিলে এখন নীৰজ পাণ্ডেৰ আছিলে তেখেতৰ গোটেই এতিয়া তাত আকৌ ছবিক ফুকনে কাম কৰিছিলে গোটেই কামখিনি মোৰ ষ্টুডিঅ'টো কৰিছে নেটফ্লিক্সত আছে তাত 3খন কৰিছিলে তেওঁ তাত মোৰ ইয়াত এখন মাছামা বুলি আছিলে দিয়ে সেইখনৰ কাম মোক ইয়াতে কাম কৰা মিক্সিং সেই তেনেকুৱা ধৰণৰ মানে দূৰৰ ক্ষেত্ৰত প্ৰজেক্ট কিছুমান ইয়াত কৰা হয় আহে আচ্ছা প্ৰিয় দৰ্শক আপোনালোকে শুনি আছে নিশ্চয় ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰতো এতিয়া হেৰিও আছে এটা এইটো কি কয় দাপোন নামৰ যিটো এণ্টাৰটেইনমেণ্ট চেনেল হয় এইটো চেনেলটো আপোনাৰে হয় না মই আচলতে কি মই একদম পুৰা কমপ্লিটলি এজন শিল্পী মানুহ মই মানে মিউজিকত থাকি ভাল পাওঁ সেইকাৰণে যেতিয়া 16 চনত মই দাপোনটো আৰম্ভ কৰিছোঁ তেতিয়া আচলতে মোৰ মন গ'ল যে আমাৰ ইয়াত যিখিনি ষ্টুডিঅ' খোলোতে একেটাই হৈছিলে মই ৰেকৰ্ডিং ষ্টুডিঅ' যেতিয়া খুলিছিলোঁ তেতিয়াও একেটা কথাই হৈছিলে যে মই আমাৰ এইফালে থকা শিল্পীসকলৰ কাৰণে এটা ষ্টুডিঅ' লাগে যিখিনি লোকশিল্পী আছিল বহুতে ভাল গান গাইছিলে গুৱাহাটীত গৈ ৰেকৰ্ডিং কৰিবলৈ অকণ দিগদাৰ হয় বাজেট নিমিলে বা গান গাবলৈ মন যায় আহি পেলাই গান গোৱা এটা ষ্টুডিঅ' নাই দেখা মই তেনেকৈ ভাবি পেলাই ষ্টুডিঅ' খুলিছিলোঁ এতিয়া ঠিক তেনেকৈ ধৰক দাপোনটো মোৰ তেনেকুৱা আছে যে বহুত শিল্পী টিভিত ওলোৱা নাই তেওঁলোকৰ মন যায় তেতিয়া মই ভাবি পেলাই এণ্টাৰটেইনমেণ্ট চেনেল হিচাপে প্ৰথম মানে এটা কেবুলত গৈছিল তেতিয়া GTPL কেবুলত লাষ্ট 22-23 চনলৈকে গৈ আছে কিন্তু এতিয়া মানে চলি আছে এতিয়া আমি মানে ইউটিউবৰ পৰ্টেল বেছিকৈ গুৰুত্ব দিছোঁ কাৰণ টিভি মানুহে মাধ্যমটো কম চোৱা হৈছে যে সেইকাৰণে এইটো ছ'চিয়েল মিডিয়াত বেছিকৈ আহিছোঁ এতিয়া তাৰ কাৰণে বেলেগ ৰিলেটেড প্ৰগ্ৰেমবিলাক কৰিছোঁ আৰু সেই তেনেকৈ ধৰণৰ চলি আছে মানে 8 বছৰ হৈ গ'ল আৰু বাকী এখন মোৰ স্কুল আছে খুব ভাল লগা এখন মানে পিয়ানো স্কুল আছে সেইখনো এটা কাহিনী আছে মই যেতিয়া কিবৰ্ড শিকিছিলোঁ কিবৰ্ড মই প্ৰথম প্ৰফুল্ল গোস্বামী ছাৰ তেখেত ঢুকালে ডিব্ৰুগড় ইউনিভাৰ্চিটিত লেকচাৰ হিচাপে আছিলে তেখেতৰ ওচৰত মই প্ৰথম পিয়ানো শিকিছিলোঁ কিবৰ্ড শিকিছিলোঁ তাৰপিছত মই ডেনিছ বেংক ছাৰৰ ওচৰত বজাবলৈ ল'লোঁ তেখেতে মোক শিকালে তাৰপিছত গ'ল্ডস্মিথ ছাৰৰ ওচৰত শিকিলোঁ তাৰপিছত মই শ্বিলং স্কুল অফ মিউজিকত গ'লোঁ নংথামাইত মই পিয়ানো শিকিবলৈ গ'লোঁ যেতিয়া মই শিকি পেলাই মই অকণ ৱেষ্টাৰ্ণ মিউজিকৰ প্ৰতি মোৰ বেছিকৈ অকণ সেইটো আহিলে আৰু তাৰপিছত ভাবিলোঁ যে ময়ো ল'ৰা ছোৱালীক শিকাব পাৰিম নেকি প্ৰায় 10 বছৰমান খুব যুঁজিলোঁ 10-12 বছৰমান পিছত 2013 চনত মই গুৱাহাটী ঘনকান্ত ডেকাৰ লগত কথা পাতি
তেখেতে আকৌ কলিকতা এন্থনী ব্ৰেগেঞ্জা ছাৰৰ লগত কথা পাতি মোক এইটো দিয়ালে, এফিলিয়েশ্যন এটা দিয়ালে। এতিয়া এইখন হ'ল ABRSM বুলি কোৱা হয়, মানে এছ'চিয়েটেড বৰ্ড অফ ৰয়েল স্কুল অফ মিউজিক লণ্ডনৰ। আমাৰ এক্সামিনেশ্যন চেণ্টাৰ হিচাপে আমি পালোঁ 2013 চনৰ পৰা। আৰু কোনখনত শিকায়? পিয়ানো শিকাওঁ, মই শিকাওঁ। আপুনি আমি শিকাওঁ পিয়ানো চেচনো ইয়াত পৰীক্ষা হয়। স্কুলখন কোন জেগাত আছে? জেল ৰোডতে আছে, মোৰ নিজৰ ৰেচিডেঞ্চতে আছে। মই কৈছোঁ আপুনি শিকাওঁ। ষ্টুডেণ্ট এতিয়া আছে? আছে মোৰ প্ৰায় আছে যথেষ্টখিনি 70-80 জন মান আছে। যথেষ্ট আছে আৰু প্ৰত্যেক বছৰ পৰীক্ষা হয়। লণ্ডনৰ পৰা এক্সামিনাৰ আহে। মানে পিয়ানো কীবোৰ্ড শিকে চাগে? পিয়ানো মই বেচিকেলি ক্লাছিকেল। আৰু এইখন হ'ল ইয়াৰ চবকে ডাঙৰ কথা হ'ল কি, এই ইউনিভাৰ্চিটিখন, মিউজিক ইউনিভাৰ্চিটিখন, ইয়াৰ পেট্ৰনে হ'ল কুইন এলিজাবেথ আৰু প্ৰেচিডেণ্ট হ'ল প্ৰিন্স অফ ৱেলছ। সেইকাৰণে ইয়াৰ ষ্ট্ৰাকচাৰটো পুৰা ক্লাছিকেল মিউজিক, মানে ৱেষ্টাৰ্ণ ক্লাছিকেল মিউজিকৰ ওপৰত। আৰু সেইকাৰণে আমি এক্সামিনাৰ লণ্ডনৰ পৰাই আহে প্ৰত্যেকে এবছৰে মানে UK পৰা আহি এবছৰে প্ৰত্যেক বছৰে বেলেগ বেলেগ আহে। ইয়াত পৰীক্ষা হয়, গুৱাহাটীত হয়, আকৌ ইয়াত হয়। এইবাৰ পৰা আকৌ তেজপুৰতো দিছে তেওঁলোকে এটা চেণ্টাৰ। হয়, তেনেকে আৰম্ভ কৰিলোঁ। আৰু এই বস্তুটোত মই বেছি অকণ ইনভলভ হৈ থাকোঁ, মানে ল'ৰা ছোৱালীবিলাকৰ লগত। এইটো যিটো স্কুলখন খুলিলে, তাতে আপোনালোকে এতিয়া ষ্টুডেণ্টবোৰে ফিজটো দিয়ে, সেই হিচাপে আপুনি পায়নে তেওঁলোকক দিব? তেওঁলোকৰ অকল এক্সামিনেশ্যন ফিজটোৱে তেওঁলোকৰ লগত যায়। যেতিয়া এক্সামিনেশ্যন হয়, এক্সামিনেশ্যনৰ সময়ত যিটো ফিজ হয় সেইটো এক্সামিনাৰ যোন যে UK পৰা আহে, তেওঁ মানে আমাৰ একো কৰিব নালাগে, দিয়ে ন? থকা মেলা আমি একো কৰিব নালাগে। চব একো অহা যোৱা ফ্লাইটৰ খৰচ চব তাৰ পৰাই হয়। খালি যেনিবা আমি এটা লাঞ্চ, আমাৰ যেতিয়া পৰীক্ষা হয় লাঞ্চটো আমি কৰোঁ, একেলগে কৰোঁ আৰু 2-3 পৰীক্ষা হয়, সেইদিনা লাঞ্চ কৰোঁ। বাকী একো নাই। আমি আকৌ প্ৰগ্ৰেমো পাতোঁ শেষৰ দিনাখন। তেখেতক এটা সমৰ্থন হয়। বহুতখিনি ল'ৰা ছোৱালী, এতিয়া বহুত ল'ৰা ছোৱালী যোৰহাটৰ পৰা ভাল ভাল পিয়ানিষ্ট ওলাইছে, ভাল পিয়ানো বজোৱা ল'ৰা ছোৱালী, আৰু বাহিৰত গৈছে, কাম কৰিছে, ইণ্ডাষ্ট্ৰীলৈ আকৌ শিকিবলৈ গৈছে। কিন্তু ভাল কথা, আপুনি মোৰ চেনেলটোৰ যোগেদি মানে বহুতখিনি দৰ্শকে গম পাব মানে আপোনাৰ স্কুলখনৰ কোনোবা ইণ্টাৰেষ্টেড হ'লে দিব পাৰিব। নিশ্চয় ইমান ভাল কাম এটা আপুনি কৰি আছে। কিন্তু এতিয়া আপোনাৰ ষ্টুডেণ্টো যথেষ্টখিনি আছে। আপুনি কেনেকে লয় ষ্টুডেণ্টখিনিক? আপোনাৰ কোনটো মাহত মানে? আচলতে আমাৰ এক্সামিনেশ্যনটো সদায় আমাৰ যোৰহাট চেণ্টাৰটো লাষ্ট চেণ্টাৰ হয় ইণ্ডিয়াৰ, মানে নৰ্থ ইষ্টৰ লাষ্ট চেণ্টাৰ হয়, সেইটো জোনৰ সেইটো লাষ্ট চেণ্টাৰ হয়। আৰু এইটো নৱেম্বৰ লাষ্ট, নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমাৰ ইয়াত শেষ হয়। তাৰপিছত আমি জানুৱাৰীৰ পৰা নতুন চেচন আৰম্ভ হয়। যদিও জানুৱাৰীৰ পৰা আৰম্ভ হয়, কিন্তু আমাৰ ইয়াত পৰীক্ষাবিলাক আকৌ সেই ফাইনেল পৰীক্ষাবিলাক ফেব্ৰুৱাৰী মাৰ্চত থাকে যে, কিন্তু এপ্ৰিলৰ পৰাই আচলকে চেচন আৰম্ভ হয়। আৰু এপ্ৰিলৰ পৰা সেই 3 মাহটো এডমিশ্যন পিৰিয়ড থাকে। আৰু মই সম্পূৰ্ণ 24 আৱাৰ্ছ মই তেনেকে আপুনি বহুত শিল্পী আপোনাৰ পৰা মানে উৎসাহ পাইছে, বা বহুত ল'ৰা ছোৱালী এতিয়া ওলাব পিয়ানো ওলাই কিমানখিনি বেচ গ'ল এতিয়ালৈকে? 13 চনৰ পৰা বহুতখিনি গ'ল। লকডাউন পিৰিয়ডত খালি যোৱা, তেতিয়া অনলাইন তেওঁলোকে কৰিলে। এতিয়াৰ পৰা অনলাইনো কৰে, অফলাইনো কৰে। আজিকালি কিছুমানে অনলাইনো দিব পাৰে, অনলাইন দিব পাৰে। কিন্তু ষ্টুডেণ্টছবিলাক ভাল বজায়, কাৰণ এই পিয়ানো ইনষ্ট্ৰুমেণ্টটোৱে এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট যোনটো মানে কিং ইনষ্ট্ৰুমেণ্ট বুলি কয়। আৰু আৰু সেইটো ইনষ্ট্ৰুমেণ্ট শিকাৰ পিছত বেলেগ ইনষ্ট্ৰুমেণ্ট অলপ ইজি হৈ যায়। আৰু মানে সেইখিনি আপুনি যথেষ্টখিনি সংগীতৰ ক্ষেত্ৰত কৰিছে মানে? কৰিবলৈ চেষ্টা কৰি আছো, আৰু বৰ্তমানো কষ্ট কৰি আছো তাৰ কাৰণে। আচ্ছা, মই মানে দৰ্শক হিচাপে আপোনাক সুধিছো, এই আজিকালি যে অটোটিউন শব্দটো, এই অটোটিউন কৰি পেলাই মানে খুব বেয়া, মানে তালমান নাজানিলেও হেনো সুন্দৰকৈ হেনো গীতটো গোৱাই দিব পাৰে, কম্পিউটাৰত একদম কৰিব পাৰে, এনেকে কোৱা শুনো যে, সেইটো বিষয়ে কওকচোন। মই সেই বিষয়ে আচলতে অটোটিউন এটা প্লাগইনছ হয়। প্লাগইনছ মানে কেতিয়াবা কিবা এটা ইনষ্ট্ৰুমেণ্ট যদি বেসুৰা থাকি গ'ল বা সুৰক থাকি গ'ল, তাক টিউন কৰিবৰ কাৰণে তাক এটা সুবিধা দিছেতো। আৰু সেইটো মানুহে অকণমান বেলেগ ধৰণে লৈ পেলাই ইউজ কৰিছে। তাৰ ভাল এটা দিশো আছে যে আমি বেসুৰা বস্তু এটা মানুহৰ প্ৰডাকশ্যন দিব নিদিয়াকে ভাল প্ৰডাকশ্যন এটা দিওঁ। কিন্তু বেয়াটো কি হয়, যদি শিল্পীজনে অকল অটোটিউনৰ ওপৰত যদি নিৰ্ভৰ কৰি পেলাই গান গায়, তেওঁৰতো শিকা নহ'ব।
নহয় আচলতে কেতিয়াবা যে হিন্দী চিনেমাত হিন্দী এক্টৰ এক্ট্ৰেছ কিছুমানে গান গায় তেওঁলোক গায়িকা বেচিকেলি নহয় কিন্তু গোৱাই মানে গোৱাওতে তেতিয়া শুনো আৰু যে গান গোৱা মানুহখিনিয়ে বা গান যি জানে নলেজ আছে তেওঁলোকে কয় অট'টিউন ইউজ কৰি মানে গোৱাইছে এনেকে বুলি পেলাই কয় সেইটো কাৰণে মই অট'টিউনটো মানে ইউজ কৰে নকৰা নহয় অট'টিউনটো ইউজ কৰিলে যে ভাল হ'ব এইটো কথা নহয় অট'টিউনটো ইউজ কৰিলে বা আমি গম পাই যাওঁ যে অট'টিউন ইউজ কৰিছে আৰু অট'টিউনৰ কিছুমান ফ্ৰিকুৱেঞ্চি আছে যোনবোৰ বস্তুত আপুনি এইটো জানিব লাগিব পাৰফেক্টলি যদি পাৰফেক্টলি নাজানে তেতিয়া একদম গানটো আৰু বেয়াহে কৰি পেলাব সেইকাৰণে সেই যিসকলে কৰিছে বা জানি শুনিয়ে কৰিছে ভাল গাইছে আৰু যিসকলে গাইছে বোলে মই গানটো বেয়া গাইছোতো অট'টিউন ইউজ কৰি দিবা বা কাৰোবাৰ চাউণ্ড ইঞ্জিনিয়াৰ কৈ যে অট'টিউন লগাই দিবা তেতিয়াহ'লে কিন্তু তেওঁহে মানে শিকাৰ ক্ষেত্ৰত বা গোৱাৰ ক্ষেত্ৰত তেওঁহে প্ৰব্লেম থাকি যাব সেইটো মানে কি শিকাৰু বিলাকেতো সেইটো কাম নকৰে এইটো মানে মই কিয় কলো সেই বেছিভাগ মানে কি গান নোগোৱা মানুহৰ যেতিয়া গান গোৱাই তেতিয়া ৰেকৰ্ডিং কৰি তেনেকুৱা কৰি দিয়ে কৰে অট'টিউনটো লগাই নহয় বহুতখিনি ক্ষেত্ৰত টিউনিং কৰে পিচিং কৰা বুলি কয় পিচিং কৰে দিয়ে আৰু আমি এনেই ড্ৰ কৰোঁ কেতিয়াবা সেইটো নহয় কেতিয়াবা এনেকুৱা হয় খুব ভাল গায়কজনো কেতিয়াবা সেই মুহূৰ্তত গান গোৱাটোত কষ্ট হৈ যায় কেতিয়াবা ভকেল বা ক্ৰেক থাকে ভকেল নাযায় কিন্তু আজি গানটো শেষ কৰিব লাগে বা বহুত টাইম 1 ঘণ্টা 2 ঘণ্টা গাই আকৌ ভইচটো অকণ বেলেগ হৈ যায় তেতিয়া ধৰক বেহুৰা হয় অলপ ডিষ্টিউন হৈ যায় ডিষ্টিউন হ'লে তেতিয়া আমি যে নাই বাকী কিন্তু ফিলটো ঠিক আছে যদি গানটোৰ ফিলটো ঠিক আছে তেতিয়া সেই সুৰটো আমি ঠিক কৰি দিম এনেকুৱা এটা হয় সেইটো কাৰণে আচলতে অট'টিউনটো দিছে যদি আচলতে গোটেই বস্তুটো ফিলৰ ওপৰত আপুনি বাঁহী এটা বজোৱা শুনিছে যে বাঁহীটো খুব ভাল লাগিছে আপোনাৰ আপুনি ফিলটো ভাল পাইছে আচলতে তেওঁ বজোৱা মই যদি নাজানি পেলাই বাঁহী এটা বজাওঁ মোৰ ভাল লাগিব জানো কথা তেনেকুৱা হ'ব মই যদি খুব ধুনীয়া ফিল এটাত বজাওঁ কিন্তু অকণমান যদি বেহুৰা নতুন লাগিছে তাত ষ্ট্ৰিং যদি হৈছে মই তেতিয়া সেই ফিলটো ৰাখি থ'ম মানে ফিলটো ৰাখিবৰ কাৰণে সেই অট'টিউনটো ইউজ কৰা হয় এইটো নহয় যে গোটেই সম্পূৰ্ণ গানটো বা সম্পূৰ্ণ ইনষ্ট্ৰুমেণ্টটোক টিউন কৰিব লাগে বুলি আচলতে ভাল গোৱা গায়ক গায়িকাৰ ক্ষেত্ৰত থাকে সেইটো ইউজ কৰা নহয় কেতিয়াবা হয়তো মাতটো বহি মই নিজে পাইছো মই ইণ্টাৰেষ্টিং মই চাউথ ইণ্ডিয়ান এটা এলবাম কৰোঁতে আপুনি নাম শুনিছে চাগে তেখেতৰ নাম সুজাতা মেনন বুলি ই হাঁচি হোৱা দিয়া ৰজা শ্ৰীমোহনে গাইছিলে ই হাঁচি সেই গানটো যে আছিলে তেখেতৰ এটা গান মানে ৰেকৰ্ডিং কৰিব গৈছে চেন্নাইত তেওঁ এটা ইণ্টাৰেষ্টিং কথা কওঁ মই তেওঁ মানে গানটো গাবলৈ গাইছে অলপ দেৰি শুনিলে তেতিয়া টেপ ৰেকৰ্ডাৰ এটা লৈছে সৰু ৱাকমেন এটা তাৰ ৰেকৰ্ড কৰি ল'লে আৰু এখন ডায়েৰী লৈ আহিছে ডায়েৰী নহয় এখন ডাঙৰ কিতাপ মানে বুক এখন পকা বন্ধা বুক এখন তাত গোটেই গানটো লিখিছে ডেট লিখিছে মিউজিক ডাইৰেক্টৰৰ নাম লিখিছে মিউজিক এঞ্জাৰ নাম লিখিছে ষ্টুডিঅ' লিখিছে সময় লিখিছে চব লিখি তাই ৰেকৰ্ড কৰি গানখন শুনি পেলাই ৰেকৰ্ড কৰিছে কিবা গাই আধা ঘণ্টামানৰ গানটো গাই শেষ হৈ গ'ল ওলাই ক'লে যে মই লাষ্টৰ অন্তৰাটোৰ পিছত যদি চাই আকৌ ৰিপিট হৈছে ছেকেণ্ড অন্তৰাৰ পিছত মই আকৌ এবাৰ গাই দিম কেলে নেকি মই দুইটা কাজ একেই হ'ল কাৰণে মই কাজটো অকণ বেলেগ কৰি দিম তেতিয়া তেখেতে আকৌ ৰুমলৈ গৈ পেলাই গাব লৈছে তেনেকৈ তেওঁ মই যে অলপ দেৰি গাই আছিলোঁ যে তেনেকৈ কৰি দিলে আকৌ গাব লৈছে আকৌ ডিঙিত কিবা লিখাইছে চাগে আকৌ এনে কৰিলে তাৰপিছতে ওলাই গুচি আহিলে নাগালে ঠিক আছে সেইটোকে ৰাখি দিয়ক তেওঁ কিন্তু গলাটোত কষ্ট নিদিলে সেই মুহূৰ্তত কেলে নিদিলে তাৰ পিছত তেওঁ ইলিয়াৰাজাৰ চিনেমাত গান গাবলৈ যাব সেই মুহূৰ্তত যদি তেওঁ গাই দিলেন ভইচটো ক্ৰেক হৈ গ'লেন আৰু দিনটোত যদি তেওঁ গাব নোৱাৰিলেহেঁতেন তেতিয়া তেওঁ ইণ্ডাষ্ট্ৰিত মানে তামিলনাডু ইণ্ডাষ্ট্ৰিত ওলাই গ'লেন যে আজি সুজাতাই গান গাব মেমে গাব নোৱাৰিলে গান কেলে নোৱাৰিলে ইলিয়াৰাজাৰ গানটো গাব নোৱাৰিলে তেওঁ প্ৰব্লেম হ'লেন তেতিয়া সেই কথাষাৰ মই তেতিয়া শিকিছোঁ তেখেতৰ ওচৰত যে প্ৰফেচনেলিজিম কাক কয় মানে সেই ভালে আছে এটা আমি সুন্দৰ পাইছোঁ তেওঁ অকণ কাজটো বেলেগ কৰিব বিচাৰিছিলে কিন্তু কাহটো আহিছোঁ কাৰণে জাষ্ট কাহো নহয় মানে আগতে থাকোঁ দিয়া সেইটো আমাৰ আৰ্টিষ্টৰ থাকিব লাগে আচলতে যেনেকৈ এবাৰ মই বোম্বে জেগাতে কবিতা কৃষ্ণমূৰ্তি এটা ৰেকৰ্ডিঙত আছিল তেখেতে গান গাইছে গানটো গাওঁতে তলত স্বৰলিপি লিখি গৈছে সুৰটো শুনি আছে আৰু লিৰিক্সৰ তলতে স্বৰলিপি লিখি গৈছে আৰু সেই স্বৰলিপিখিনি তেওঁ লোড গাইছে গানটো কিন্তু হাইট আছে তেওঁ লোড গাইছে স্বৰলিপি চাৰিগামাটো লোড গাইছে আৰু ডাইৰেক্ট ফ্ল'ত গৈ পেলাই ওৱান টেক অ'কে কৰি দিছে খালি প্ৰনাউন্সিয়েশ্যনত অকণ শুদ্ধ কৰা হৈছে
মানে এইখিনি সাধনা আচলতে সাধনা থাকিলে আচলতে ভাল গায়ক বা এজন শিল্পী ভাল হ'বই সাধনা থাকিব লাগিব সেইটো সাধনাও থাকিব থাকিব লাগিব লাগিব সাধনা নাথাকিলেতো কেনেকেনো ইমান ডাঙৰ শিল্পী হয় হয় একদম হয় হয় নহয় একদম এটা দুটা গান গাই বহুত শিল্পী নোহোৱা হৈ যায় সেইটোলে সাধনা নাই 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 সেইকাৰণে অটোটিউনটো আচলতে বেছিকেলি ভাল ভাল গায়ক গায়িকা হ'লে পটককে ইউজ কৰিব নিদিয়ে তেওঁলোকে যিমান পাৰে চেষ্টা কৰে ফাইন কৰিবৰ কাৰণে যদি লাষ্ট মুমেণ্টত দেখিছে নাই এইটো কিবা আছে তেতিয়া কয় যে অকণ পিচিং কৰি দিবা আৰু সেইটো পিচিং কৰে আজিকালি চব ফাইন আৰু ইনষ্ট্ৰুমেণ্টেশ্যনবিলাক এনেকুৱা হ'ল মোৰ ক্ষেত্ৰত মই কিন্তু অকণমান দৃষ্টি নাৰাখোঁ যিকোনো বস্তু মই দৃষ্টি নাৰাখোঁ তেতিয়াহে কালাৰ আহে কিন্তু কিবা যদি গীটাৰখন অকণমান দৃষ্টি হৈ আছে ভাল লাগে মানে আপুনি চাব যেতিয়া দুতৰাখন বজায় আপোনাৰ দুতৰাৰ যোনটো কালাৰ চাউণ্ডৰ যোনটো কালাৰ সুৰত কিন্তু নাবাজে দুতৰাখন কিন্তু তাৰ যোনটো চাউণ্ড প্ৰডাকশ্যন হয় যিহেতু টিউন দিয়ে ধুনটো দিয়ে সুৰটো দিয়ে সেই কিন্তু আপোনাৰ বডিত টাচ হয় বেছি ফাইন হ'লেও মানে বডিত টাচ নহয় সেইকাৰণে মই যিমানখিনি কাম কৰিছোঁ বা মিউজিকৰ ক্ষেত্ৰত মোক খুব বেছি এইবোৰ ইউজ নকৰোঁ কিবা অকণমান ডিষ্টেঞ্চ থাকিছে থাকক ভাল লাগে কেতিয়াবা আৰু তাৰ লগত ইমপ্লিমেশ্যন মিউজিক যোনটো দিব লাগে সেইটোৱে কালাৰটো ধুনীয়াকৈ পেলাওঁ মনত টাচ কৰে ফিলটো আনে মই ভাবোঁ তেনেকৈ দেই বেলেগৰ কাৰণে বেলেগ হ'ব পাৰে মোৰ মিউজিক ষ্টাইলটো তেনেকৈ কৰোঁ তাকেই ন মিউজিকৰ কথা আমি পাতিছো আৰু এতিয়া আকৌ এটা চেঞ্জ আহিছে নহয় এতিয়া আহি গৈছে AI মিউজিকৰ ক্ষেত্ৰতোতো AI যথেষ্টখিনি এতিয়া কৰিব পৰা কাম আহি গ'ল গোটেইখন এতিয়া মানে কি হ'ব নাই চাওক AI বস্তুটোৰ যিখিনি থাকে ইণ্ডিয়ান আমাৰ যদি অসমীয়া আমি গীত এটা AI বনাবলৈ যাওঁ তে প্ৰথম কথা হ'ল কি তাৰ যোনটো সুৰ আহে সেইটো প্ৰকৃতৰ অসমীয়া সুৰ নাহে আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান হওক যিটো আমি মানে আমাৰ টাচ কৰে চন্দ্ৰজিকা গানৰ যিটো টাচ কৰে আৰম্ভ হৈছেহে ইনিচিয়েল ষ্টেজে হয় লাহে লাহে হয়তো আহিব কিন্তু আপোনাক সেই ফিলটো দিব নোৱাৰে আপোনাক সেই ফিলটো দিব নোৱাৰে আপুনি বনগীতটা শুনিলে যোনটো ফিল পাব বিহু গীতটা ক'লে যোনটো ফিল পাব বা আমাৰ অসমীয়া মডাৰ্ণ গীতটা আপুনি এতিয়া ধৰক আপুনি ৰেডিঅ'ত বজা যিখিনি পুৰণা গীত সেইটো আজিও ভাল লাগে সেই ফিলটো আপোনাৰ যোনটো ভাল লগা মানে বস্তুটো সেইটো দিব নোৱাৰে গান এটা এতিয়া আমি বেলেগৰ কণ্ঠত শুনিবলৈও মনে নাযায় দীপালী বৰঠাকুৰৰ কণ্ঠতে শুনিবলৈ মন যায় হয় নহয় তেনেকুৱা হয় সেইকাৰণে সেই গীতটো আপোনাৰ যদিও AI দিয়ে তেতিয়া AIটো চব কৰিব পাৰিব আপুনি ভাবিলেই হ'ল এতিয়া এনেকুৱা লিৰিক্স কৰিব চব কৰিব পাৰিব সেইটো টাচেবল নহয় সেইটো আমি আমাৰ ফিলত নহয় সেইকাৰণে কম্প'জাৰ্ছবিলাক মৰা নাই এতিয়ালৈকে কম্প'জাৰ্ছবিলাকে নতুন ক্ৰিয়েটিভিটিটো কৰি আৰু বেছিকৈ কৰিছে যোনে চুৰ কৰিছে তেওঁ এআইটো এতিয়া আৰম্ভ হৈছে ক'ব নোৱাৰি ভৱিষ্যতে কি হ'ব ভৱিষ্যত বহুত দূৰত আছে আৰু পতাশত এই অলপ দিনতেতো নাই এটা চাব আপুনি বস্তুটো আপুনি মই এইটো জানো যে আপুনি আগতে মাজতে দেখিছিলে হ'ল মুঠতে এআই আমাৰ গোটেই শিল্প সাহিত্য এইবিলাক সংস্কৃতি এইখিনি মানে কব্জা যাতে নকৰে সেইটোৱে মানে আৰু এটা কথা আপুনি চাব মই আজিৰ পৰা প্ৰায় 30 বছৰ আগত আপুনি যদি এটা ষ্টেজৰ কথা মনত পেলায় কেইটা ইনষ্ট্ৰুমেণ্ট আছিলে 4টা ইনষ্ট্ৰুমেণ্ট লৈ পেলাই এজন আৰ্টিষ্টে গায় আজিকালিতো কীবৰ্ড লৈ পেলাই আগতেতো মানে কোননো তাবলা ভূপেন হাজৰিকাটো ভাবকচোন তাবলা হাৰমনিয়াম গীটাৰ এনেকুৱা কেইটাইতো আছিলে আৰু 4জনেই আছিলে মানে এতিয়া মই সেইটোৱে কৈছো আপোনাৰ তাৰপিছত যেতিয়া ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্টবিলাক আহিলে তেতিয়া ইনষ্ট্ৰুমেণ্টবিলাক বাঢ়ি গ'ল কিন্তু এতিয়া যেতিয়া আহিছে এতিয়া আজিকালি এটা লাইভ শ্ব' আপুনি চাব তাত দেখিব আপুনি বাঁহীও বজাইছে চেতাৰো বজাইছে তাবলাও বজাইছে একষ্টিক ড্ৰামো বজাইছে মাজত ড্ৰামছটো নাইকিয়া হৈ গৈছে কিন্তু নাই ড্ৰাম ইফালে পৰিয়ে আছে শংকৰৰ ড্ৰাম ছেটটো দুখে লাগে দেখিলে তাৰমানে অক্টোপেড লৈ বজাইছিলে এতিয়া আকৌ ড্ৰামছ এতিয়া আকৌ ড্ৰামছ হৈছে মানে এই যে চাৰ্কুলটো মই এতিয়া কথা শুনি কৈছো আপোনাক যোনটো আকৌ ৰ'টেট হৈছে এইটো মানে ঘূৰিবই আপোনাৰ যিয়ে নহওক বাহিৰত কাণ্ট্ৰিতটো আকৌ পুৰণা গানবিলাকৰ ৰেকৰ্ড কৰিবলৈ লৈছে পুৰণা গানবিলাক শুনিবলৈ লৈছে তেওঁলোকে পুৰণা গানবিলাক আকৌ ৰিৱৰ্ক কৰিবলৈ লৈছে মানে এতিয়া সেই পুৰণা গান আপুনি সেইখিনি চিনেমা চাবচোন আজিকালি নতুন চিনেমাৰ গান নাইকিয়া হৈ গ'ল পুৰণা গানবিলাক আকৌ ইউজ কৰি আছে
হয় নতুন ট্ৰেণ্ডত নতুন ষ্টাইলত উলিয়াইছে কিন্তু সুৰবিলাক সেইবিলাকে লৈছে এইবিলাকে লৈছে তেনেকে সেইটো এআই ক্ৰিয়েটক ধ্বংস কৰিব নোৱাৰে ক্ৰিয়েশ্যন কৰি থাকিব আপুনি যেতিয়া পাহাৰলৈ যাব বা এখন নদীৰ পাৰত বহিব বা আপুনি ধুনীয়া সৌন্দৰ্য এটা পৰিৱেশ ল'ব তেতিয়া আপোনাক কেতিয়াও এআই কথা নাভাবে নহয় সেইটোতো আমি ভাবো মই মানে সেইটোৱে ভাবিছো যাতে এআই আমাৰ গোটেইখিনি হেৰি কৰিব নোৱাৰে মানে তাত যেন আধিপত্য বিস্তাৰ কৰিব নোৱাৰে সেইটোৱে বিচাৰিছো ন আমাৰ গীত আমাৰ সংগীত সংস্কৃতি এইখিনি মানে সাহিত্য সেইবিলাকত যাতে মানে আধিপত্য লব নোৱাৰে সেইটো মানে আশা কৰিছো অৱশ্যে এটা কথা হয় কবতো নোৱাৰো ক'ব ভৱিষ্যতে কি অৱশ্যে এটা কথা যিখিনি মানুহে ফ'ল' কৰে বেছিকৈ এআইক ফ'ল' কৰি কাম কৰে তেওঁলোকে সেই বেছটো গম নাপাব বেচিক্সটো গম নাপাব তেওঁলোকে সেইটো সময়ত থাকি লিমিটেশ্যন এটা সময়ৰ কাৰণে থাকিব তাৰপিছত আকৌ নাইকিয়া হৈ যাব এটা লিমিটেশ্যন টাইমৰ কাৰণে থাকিব আপোনাৰ 3 বছৰ 2 বছৰ 4 বছৰ আকৌ নাইকিয়া হৈ যাব আকৌ পুৰণা মানুহখিনি লাগিবই পুৰণা বস্তুখিনি লাগিব আমি আশা কৰো আমিতো প্ৰায় আশা কৰিছো আৰু মই কেতিয়াও আশা কৰি যাতে মানে অৰিজিনেল বস্তুখিনিয়ে যেন থাকক অৰিজিনেল শিল্পী সাহিত্যিক খিনি যেন আমাৰ মাজত জীয়াই থাকে শিল্পী খিনিয়ে নিজৰ কাম নিজৰ ক্ৰিয়েশ্যন যেন কৰিব পাৰে গোটেইখিনি সুযোগটো যেন কাঢ়ি নিব সেইটোৱে আশা কৰি সেই ট্ৰেন্ডছবিলাক চেঞ্জ হৈ থাকে জনাৰবিলাক চেঞ্জ হৈ থাকে জনাৰবিলাক মানে সময়ে সময়ে বেলেগ বেলেগ আহি থাকে আৰু এতিয়া যোনটো মিউজিকেল জনাৰৰ কথা কৈছোঁ দেই মই বাকী কথা কোৱা নাই সেই জনাৰবিলাক চেঞ্জ হোৱাৰ বোলে সেই যেনেকৈ এতিয়া ইণ্ডিপেণ্ডেণ্ট মিউজিকো আহি গ'লগৈ আগতে বেলেগ ৰক পপৰ পৰা আদি কৰি আহি পেলাই জেজৰ পৰা আহি পেলাই এই গোটেই নেক্সট জেনেৰেট আকৌ ৰিটাৰ্ণ হ'বই এইটো মানে সেইটো আকৌ আহিবই লাগিব কাৰণ সেই মানুহখিনি আমি যোৱাৰ পিছত নতুন প্ৰজন্মই আহি 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 তেওঁলোকে পুৰণাখিনি আকৌ যাব সেইটো তেওঁলোকৰ কাৰণে নতুন হ'ব কিন্তু বস্তুটো একেটাই তেনেকুৱা আমাৰ কাপোৰৰ ড্ৰেছৰ নিচিনা ড্ৰেছবোৰতো পুৰণাবোৰে আকৌ ঘূৰি আহে তেনেকুৱা মোৰ মুঠতে সেই এআই যাতে আমাৰ শিল্পী খিনিক যাতে হেৰি নকৰে সেইটোৱে বিচাৰে আধিপত্য লব নোৱাৰে সেইটোৱে মনে প্ৰাণে বিচাৰো যাতে বস্তুখিনি মানে ঠিকেই থাকক পুৰা অৰিজিনেল খিনিয়ে থাকক আমাৰ অৰিজিনেলটো থাকক মানে হেৰি হৈ নাথাকে কৃত্ৰিম বুদ্ধিমত্তাই যাতে গ্ৰাস কৰিব নোৱাৰে হয় ঠিকে কৈছে আপুনি সেইটো আমিও নভবা নহয় মাজে সময়ে মোৰতো ভয়ে লাগে মোৰ কৰিলে কৃত্ৰিম বুদ্ধিমত্তাই যদি এটা গান সৃষ্টি কৰি দিয়ে কণ্ঠ আনিছে বহুতো কণ্ঠ আনিছে টেকনলজি ষ্ট্ৰং হৈছে টেকনলজিটো বহুত আপগ্ৰেড হৈছে বা আপডেট হৈছে গোটেইটো ডে বাই ডে চব টেকনলজি আপগ্ৰেড হওক টেকনলজি ডেভেলপ হওক খালি টেকনলজি এনেকুৱা নহওক যাতে মানুহক যাতে কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাস নকৰে সেইটোৱে বিচাৰো মাজে মাজে আমি ভাবোঁ এইবোৰ কথা আমি নভবা নহয় আমাৰ মাজতো ডিছকাশ্যন হয় যেতিয়া আমি প্ৰডাকশ্যনত বহোঁ বহুতে কেতিয়াবা ওলায় মিউজিচিয়ানছৰ মাজত ওলায় কিন্তু এটা কথা সেই মুহূৰ্ততে কথাটো পাতিলোঁ যেতিয়া আকৌ নিজে কামটো হাতত ধৰি ল'লোঁ তেতিয়া কিন্তু যিমান ভাল ভাল বস্তু দি যাব সেইটো পাহৰি যাব কথা লাগে সেইটোৱে মই এতিয়া আপোনাৰ লগত কথা পাতিলে মোৰ মানে মনত লাগিলে কথাখিনি পাতোতে ভাল প্ৰশ্ন কৰিছে আপুনি খুব ধুনীয়া প্ৰশ্ন কৰিছে আৰু জানিবও লাগে মানুহ জানিব লাগে সেইখিনি নহওক বুলি মানে আমি আশাবাদী আৰু হয় না সেইটো যিমান টেকনিকেলি ডেভেলপ হৈ থাকক টেকনিকেলি মানে আপডেট হৈ থাকক চব হৈ থাকক হয় ন কিন্তু এই অৰিজিনেল আমাৰ যিখিনি বস্তু মানুহৰ থাকি যাওক আমি আশাবাদী আৰু সেইটো ক্ষেত্ৰত আমাৰ যেন সংগীত আমাৰ সাহিত্য সেইখিনি যেন আমাৰ মাজৰ পৰা হেৰাই যায় কৃত্ৰিম বুদ্ধিমত্তাই যাতে মানে আমাক গ্ৰাস কৰিব নোৱাৰে সেইটোৱে বিচাৰিছো আমি যথেষ্টখিনি কথা পাতিলো ন আৰু আপোনাৰ কিবা ক'ব লগা আছে নেকি আপুনি দিয়ক কেলে নাই আপুনি নতুন প্ৰজন্মক আপুনি মতামত দিয়ক তেওঁলোকে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা এটা ক'বলগীয়া এটা কথাই আছে কোনোবা যিকোনো ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰতে হওক বা সুৰৰ ক্ষেত্ৰতে হওক বা বজোৱাৰ ক্ষেত্ৰতে যাওক বুলি কোনোবাই যদি কৰিছে সাধনা কৰক আৰু সৃষ্টি কেতিয়াও শেষ নহয় সৃষ্টিটো সদায় থাকিব আৰু নতুন নতুন বস্তু আহি আছে পৃথিৱীলৈ নতুন নতুন ষ্টাইলছ আহি আছে সেইবোৰ শিকক
লগতে পুৰণা যিখিনি বস্তু আছে আমাৰ সেই গোটেই বস্তুখিনি ল'বলৈ চেষ্টা কৰক আৰু যাতে নতুন গানত বা নতুন মিউজিকত সেইখিনি ইউজ কৰিব পাৰি ধুনীয়াকৈ তেনেকৈ কৰিব পাৰি সেইখিনিও লগতে লৈ যাওক আৰু জ্ঞানটো লাগিবই সাধনা লাগিবই বিনা সাধনাত নহ'ব নহ'ব ক'ৰবাত ৰখি যাব লাগিব সেইখিনিয়ে যাতে নহয় আৰু মিউজিচিয়ানছবিলাকৰ লাইফটো বৰ কষ্টকৰ চব কথা পাহৰি থাকে খাবলৈও পাৰে শুবলৈও পাহৰে শিল্পীসকলৰ সকলো শিল্পীয়ে সেইকাৰণে যাতে সেই সময়খিনি যিখিনি সময় দিছে একদম পাৰফেক্ট সময় দিয়ক আৰু চব বস্তু ল'বলৈ চেষ্টা কৰক যাৰে হওক যিজন মানুহে বা যি কাৰোবাক শিকিব বিচাৰিলেও আজিকালিতো ফিংগাৰ টিপছতে পাই যায় চব বস্তু তেনেকৈ হ'লেও শিকিলেও বা কিতাপ পঢ়িব লাগে খুব তেতিয়া ভাল হ'ব মই ভাবিছোঁ সেয়ে মোৰ ক'বলগীয়া সেইখিনিয়ে আৰু ময়ো শিকি আছোঁ যথেষ্ট শিকি আছোঁ এতিয়া ওলাই ডেইলি আপডেট হৈ থাকিবলগীয়া হয় প্ৰিয় দৰ্শক ইমানপুৰে আমি কথা পাতিলোঁ বুবু মানসজ্যোতি বৰাৰ লগত আপোনালোকে শুনি নিশ্চয় ভাল পাইছে গতিকে আমি আজি অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা ভাল লাগক বা ভাল নালাগক তথাপিও কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পিছলৈও আমি আহি থাকিম এনেকুৱা প্ৰগ্ৰেম লৈ পেলাই এনেকুৱা অনুষ্ঠান লৈ পেলাই আজিলৈ তেতিয়ালৈ আহোঁ নমস্কাৰ বুবু নমস্কাৰ নমস্কাৰ